তো গাইজ পাই গ'লোঁ আমাৰ গাঁও। ইমান দিনৰ পাছত পৰা এবছৰ থাকি আহিছোঁ নিয়া লাগিছে। আৰু মই ক'ব পাহৰি গৈছোঁ, আমাৰ ঘৰত বা আৰু ভিনি আহিছে হয় নাই, মতি আমাৰ ঘৰত আকৌ আহি গ'ল বহুত দিনৰ পাছত মতি। সেই গাইজ গুড মৰ্ণিং। আজি হয় মৰাণৰ ডে 2। তো আজি হয় বিয়া। তো আজি সেইটো তালৈ গৈছোঁ। তো ইয়াতে আহিছে গা ধুৱাবলৈ পানী। তো সেইটো আপোনালোকক দেখাম ঘৰৰ আগতে। তো এইটো হয় মৰাণৰ ৰাস্তা, ডাইৰেক্ট বাইপাছ। এইটো ডাইৰেক্ট গাড়ী অহা যোৱা কৰে। এইটো ক্ৰছ কৰিলে হ'লে ভালকৈ চাই চিতি ক্ৰছ কৰিব লাগিব। এই চব গাড়ী কিমান স্পীড গৈছে। আৰু সেইডোখৰতে পানী গা ধুৱাইছে। তো তালৈ যাওঁ ব'লক। এইটো ইয়াত আমি আছোঁ আৰু তাতে গা ধুৱাইছে। তো তাত নিয়ম কৰি আছিলে। তো আমি তাত বেছি দেৰি নৰখিলোঁ। তো ডাইৰেক্ট এতিয়া বিয়া ঘৰলৈ গৈছোঁ। আৰু বিয়া ঘৰতে এইটো ছাইডত চব পথাৰ, ইমান ধুনীয়া পথাৰ। তো গাইজ পথাৰখনটো চালেই কিমান ধুনীয়া। তো যেতিয়া খেতি কৰে তো আৰু বেছি ধুনীয়া লাগিব। তো এতিয়া খেতি কৰা নাই, তো খেতি ছিজনে নহয়, নহ'লে কিমান বঢ়িয়া লাগিলে হয়। চব পিনে ধানৰে পথাৰ অকল। তো গাইজ আপোনালোকে কেতিয়াও কিষাণ বিয়া দেখিছেনে? তেন্তে ব'লক আপোনালোকেও এনজয় কৰক পূৰা কিষাণ বিয়া। তোর মামা আহে কথা খালি। তো গাইজ এতিয়া বিয়াৰ নিয়মবিলাক চব কৰা হৈ গ'ল। আৰু এতিয়া চকীত কাপোৰকেইটা লগাই আছোঁ। তো এতিয়া চক ইমান গাল লগালোঁ চকীত কাপোৰ। আৰু ৰাতি আছে পূৰা পাৰ্টি। তো গাইজ আমি য'ত থাকোঁ পি ঘৰত, তো আহি পাই গ'লোঁ। এইটো হয় আমি ইমান ওপৰৰ পৰা তলত নামিব লাগে। একেবাৰে বিয়া 5 নহ'লে 6টা বজাত যাম। 6-7টা বজাত মানতে যাম। তো গাইজ এতিয়া ঘৰৰ পৰা পূৰা ৰেষ্ট লৈ কিনে শুই কিনে, তো এতিয়া 7টা বজাত মানত গৈছোঁ আমি আকৌ বিয়ালৈ। তো এতিয়া বেছি ভাল লাগিব। পূৰা ৰাতি হৈ গ'লে পূৰা লাইটিং চাইটিং মানুহ ভিৰ থাকিব। তো দিনৰ টাইমতে পূৰা মানুহে নাছিলে, মানে আছিলে ইমানো নাছিলে। তো নিয়ম চিয়মকেইটা কৰি আছিলে, একদম বৰিং লাগি গৈছিলে, সেইকাৰণে ঘৰ আহি গ'লোঁ। তো গাইজ একেবাৰে আপোনালোকক বিয়া ঘৰতে লগ পাওঁ। চাবি লৈ আহিনে, চাবি লৈ আহিনে চ। তো গাইজ বিয়াৰ পৰা ঘৰ আহি পাই গ'লোঁ। আৰু কালি নিয়মটো একদম বঢ়িয়া লাগিব। তো কালি নিয়মটো চবচে মজা লাগে। কে দিলে দেখো দেখো মোক 20 টাকা দে, মোক 20 টাকা দে গো। ৰ নাই দে, মোক খোৱালি আৰু এদিকে দেখা হে লা দে কো দে কো চাবি দে দে। হেল্ল' গাইজ গুড মৰ্ণিং। তো আজি হয় মৰাণৰ শেষৰ দিন। তো আজি ঘৰলৈ যাম। তো ঘৰলৈ যোৱাৰ আগতে বিয়া ঘৰলৈ যাম এবাৰ। তো বিয়া ঘৰৰ পৰা নিয়মটো মজা লাগে। তো ৰাতিপুৱা হৈ গ'ল চাগে সেই নিয়মটো। তো চাবলৈ নোৱাৰিলোঁ, কালি ৰাতিপুৱা দেৰিকৈ হ'লোঁ। তো সেইটোৱে বিয়া ঘৰলৈ যাম। তো কি নিয়ম হৈ আছে তো সেইটোৱে চাম। তাৰপিছত আকৌ আহি কিনে ডাইৰেক্ট ঘৰলৈ যাম আজি। টেঙ্গর করবে হলে বেশি লেই যাবো হানের দিকে। নাই দেখাবো। छिड़बे नहीं गंबा पे दे झुलबो दे। तो गाइस এটা ঘৰলৈ যাবলৈ ওলাইছো। বাই বাই।
তো গাইজ তিনিচুকীয়া আহি পাই গ'লোঁ। তো তিনিচুকীয়াৰ পৰা এতিয়া ঘৰ কিতাপ পাওঁ নিহে লাগি আছে। তো ইমান দেৰি লাগিলে নহয়, পূৰা 3 ঘণ্টা ট্ৰেভেল কৰিবলগীয়া হয়। আৰু অকণমান আগত এইডোখৰতে ৰখাই দিয়ক। তো গাইজ পাই গ'লোঁ আমাৰ গাঁও। ইমান দিনৰ পাছৰ পৰা এবছৰ থাকি আহিছোঁ নিহে লাগিছে। ইমান ভাল লাগিছে না আমাৰ গাঁৱটো চাই কিনে এতিয়া। পাই গ'লোঁ ফাইনেলি ঘৰ গাইজ। তো গাইজ এতিয়া ঘৰত আহি কিনে ৰেষ্টটো কৰিব পৰা নাই। আৰু এতিয়া আইতাহঁতৰ ঘৰলৈ গৈছোঁ পাও বাহঁতৰ লগত। আৰু মই ক'ব পাহৰি গৈছোঁ, আমাৰ ঘৰত বা আৰু ভিনি আহিছে, হয় নাই? মতি আমাৰ ঘৰত আকৌ আহি গ'ল বহুত দিনৰ পাছত মতি। এতিয়া বাহঁতৰ লগতে গৈছোঁ আইতা ঘৰ আৰু মাহী ঘৰ। দাদী ঘৰত যাবি নাই? ৰিচে ৰিচে ক'ত গ'ল? হে মোবাইল লাগে হে দে হয় নিবি এবিনা এ দে গান বজাই দে। Bye bye. Bye bye. Bye bye. Ê, em bên sao? Ê, ডুম টেনাও। এ দাদু কি কৰিছ? শুই আছ যে? বল দৌৰিব যাম বল। দৌৰিব যাম বল। ইয়াতে থাকিম হ'ব নাই? তো আইতা কখন যাবে ৰুচক? তো আইতা আমি ঘৰ গৈছোঁ। থাক ঐ যা থাক ঘৰ গৈছোঁ থাক। তো গাইছ আজি ব্লগটো গৈছোঁ ইয়াতে এণ্ড। আজি ইমানতে আছিলে তেন্তে বাই বাই।